আজি এটা নতুন ৰেচিপি বনাব লৈছোঁ। ইয়াতে মই দিছোঁ পিঁয়াজ, হালধি, নিমখ আৰু কলডিল। সেইখিনি অলপ ফ্ৰাই কৰি আছোঁ। লগতে এইটো চিকেনটো অলপ বইল কৰি লৈছোঁ, ব্ৰইলাৰ চিকেন। আলু অলপমান ভাজি লৈছোঁ আৰু এইখিনি হ'ল মছলা, আদা, ৰহুন, তাৰপাছত জাব্ৰাং, জিৰা, জালুক আৰু শুকান জলকীয়া 3টা। এয়া হ'ল মছলা। আৰু অলপমান লাষ্টত মিট মছলা দিম, চিকেন মছলা। তো এইখিনি বনাই আছোঁ। আজি সেইটোৱে ভাবিলোঁ এটা ভিডিঅ' বনাওঁ ৰাইজক দেখাবলৈ। সেয়ে আজি চিকেন, কলডিল এণ্ড আলু। এইটো একচুৱেলি কাৰী নহয়, গ্ৰেভি টাইপে হ'ব। তো মই এইখিনি এতিয়া অপেনিং কৰিছোঁ, পাছত মই দেখাই দিম আপোনালোকক কেনেকৈ কি কৰিলোঁ। জোখমতে নিমখ, জোখমতে পানী দিব লাগিব। সেয়া ইয়াত মই এতিয়া অলপ চিকেন মছলা ঢালিলোঁ আৰু পানী অলপ এড কৰিলোঁ। পানী অলপ এড কৰি অকণমান ভাজি আছোঁ। দেখিছে আপোনালোকে যে অলপ তেল ওলাব ধৰিছে মাংসটোত। তো তেলটো কমপ্লিটলি ওলোৱাৰ পিছত মই ইয়াতে আকৌ পানী এড কৰিম। আলুটো এড কৰিম এতিয়া। আলুটো এড কৰি কিনেহে পানী এড কৰিম। এয়া মই এতিয়া চিকেনখিনি ইয়াত দি দিছোঁ, কলডিলখিনি ভাজিলোঁ, তাৰপিছত মছলাখিনি দিলোঁ। মছলাত অলপ পিঁয়াজ বটিও দিলোঁ, দি কিনে এইখিনি এতিয়া কিছু সময় ভাজিম মই। তাৰপাছত ইয়াত অকণমান পানী এড কৰিম। পানীখিনি দি আৰু অলপ ভাজিম। পানীখিনি শুকাই যোৱাৰ পিছত আলুটো এড কৰিম, এইটো আলু। তাৰপাছতহে ফাইনেল পানী অলপ মই ঢালিম। ঢালি কিনে এইটো একচুৱেলি জোল ক'ব গ'লে চিকেন কাৰী নহয়, এইটো হ'ব চিকেন কষাও নহয় একচুৱেলি, অলপ গ্ৰেভি টাইপ হ'ব আৰু অলপ লিকুইড অলপ গ্ৰেভি, ভাতেদি খাব পৰাকৈ। দেই ৰাইজসকল, এতিয়া ভাজতে এনেকুৱা হৈছে চাওক। মই এতিয়া ইয়াত অলপ ৰেড চিলি পাউডাৰ এড কৰিব পাৰি কোনোবাই ভাল পালে, কিন্তু মই কৰা নাই। মই শুকান জলকীয়া 3টা বটি দিছোঁ, সেয়াই আৰু এইখিনি এতিয়া খাদ্যহতে মই ভাজিছোঁ। প্ৰথমতে মই কলডিলখিনি ভাজিছোঁ পিঁয়াজ দি কিনে, তাৰপাছত মছলাখিনি ভাজিছোঁ। এতিয়া মই আৰু অকণমান ভাজি পানী অকণমান এড কৰিম। ফাইনেলি ইয়াত মই পানী এড কৰিলোঁ, আলু এড কৰি অলপ ভাজি ল'লোঁ, তাৰপিছত পানী এড কৰিলোঁ। এতিয়া ইয়াক মই অলম'ষ্ট 10 মিনিট 12 মিনিটমান উতলাম। তাৰপাছতহে অলপ যেতিয়া গ্ৰেভি টাইপ হ'ব তেতিয়াহে মই নমাম। দেখাম মই ৰাইজক, চাব পাৰিব। খাই চাবচোন কেতিয়াবা এনেকৈ বনাই, কেনেকুৱা টেষ্ট হয়। চিকেন উইথ কলডিল এণ্ড আলু। তো ফাইনেলি চিকেন কি বুলি ক'ম, এইটো গ্ৰেভি বুলিয়ে ক'ম নে কাৰী বুলিয়ে ক'ম, দুইটাৰ মাজতে ৰাখি দিছোঁ আৰু কাৰীও নহয় গ্ৰেভিও নহয়। তো এইটো হ'ল আলু, এয়া হ'ল চিকেন আৰু এইবিলাক হ'ল কলডিল। আল্টিমেটলি মোৰ কি বুলি ক'ম, গাঁৱলীয়া ভাষাত আঞ্জা বুলিয়ে কওঁ আৰু আঞ্জাখন হ'ল। এতিয়া খাই চাব লাগিব, বাবুক চাব দিলোঁ, সেইটো ভাল লগা বুলিয়ে কৈছে। দেই বাৰু ৰাইজসকল, খাব কেতিয়াবা এনেকৈ কলডিলেৰে ব্ৰইলাৰ চিকেন বনাই, কেনেকুৱা লাগে গম পাব।